এতিয়া মই বিৰিয়ানী বনাবলৈ আৰম্ভ কৰিব লৈছোঁ। আহক কি ধৰণে বনাইছোঁ চাওঁ। যিমান পাৰোঁ একেবাৰে চিম্পুলকৈ বনাব বিচাৰিছোঁ। এইখিনি এতিয়া মই চিকেনখিনি থৈ দিওঁ। ইয়াত ব্যৱহাৰ কৰিছোঁ মই বিৰিয়ানী মছলা পেকেট 2টা আৰু দিছোঁ ইয়াত মই জলকীয়া গুড়ি অলপ সৰহকৈ জলকীয়া গুড়ি দিছোঁ, কাৰণ মই হালধি ব্যৱহাৰ কৰা নাই। আৰু দিছোঁ ইয়াত টমেটো কেটচআপ আৰু লগতে দিছোঁ ইয়াত জোখমতে নিমখ আৰু দিছোঁ ইয়াত অকণমান ৰিফাইন তেল আৰু দিছোঁ আদা নহৰু পেষ্ট। এইখিনি দি ভালদৰে মিহলাই ল'ম। মই মানে কি ঘৰতে এইধৰণে বনাওঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লওঁ। এইদৰে বনাবলৈ বহুত সহজ। আৰু এবাতি দৈও দি দিলোঁ। দি এইখিনি গোটেইখিনি মিহলাই আধা ঘণ্টাৰ কাৰণে থৈ দিম। চাউলখিনি এইফালে বইল কৰি লৈছোঁ। এইখিনি পিঁয়াজখিনি ভাজি লৈছোঁ। এইখিনি ভালদৰে ৰঙা কৰি ল'ব লাগিব। বুজিলে কালাৰটো ধুনীয়া হৈছে ন? এইফালে মাহ কাঢ়ি লোৱা চাউলখিনি অলপ অলপকৈ দি দিছোঁ ইয়াত। চিকেনখিনিৰ ওপৰত দি দিছোঁ আৰু অকণমান মিহলাই দিছোঁ। গোটেইখিনি মিহলাই দিয়া নাই, নহ'লে গোটেইখিনি বেয়া হৈ যাব দেখিবলৈ। আৰু ইয়াত অকণমান 10-15 মিনিটৰ কাৰণে গাপ দি দিম। আৰু আমাৰ ইয়াৰ ৰেডি হৈ গ'ল চিকেন বিৰিয়ানী। আজিলৈ আহিলোঁ, ধন্যবাদ। আকৌ এটা ভিডিঅ' লৈ আহিম।